বৰপেটাৰ সত্ৰ কনৰাত বিশ্ব বিকলাংগ দিৱস পালন। বিশেষ স্মাৰকপত্ৰত কেইবাটাও দাবী আছে। তাৰে ভিতৰত কেইটামান দাবী হৈছে আমাৰ যিখিনি দিব্যাংগৰ বাবে যিখিনি বেকলগ আছে এতিয়ালৈকে কিন্তু সেই বেকলগখিনি পূৰণ কৰা নাই। বৰপেটাৰ সত্ৰ কনৰাত আজি অনুষ্ঠিত হয় বিশ্ব বিকলাংগ দিৱস। এই দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি সদৌ অসম বিকলাংগ সন্থাৰ মুখ্য সম্পাদক ৰহিম বাদশ্বাহ আহমেদে কয় যে দিব্যাংগক বাদ দি অসমক শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা সম্ভৱ নহয়। তেওঁ লগতে কয় যে অইন পিছপৰা লোকৰ লগতে দিব্যাংগসকলক আগুৱাই নিব পাৰিলেহে অসমক উন্নয়নৰ দিশত আগবঢ়াই নিব পাৰিব। বৰপেটা জিলা বিকলাংগ সন্থাৰ উদ্যোগত আৰু বাগবৰ আঞ্চলিক বিকলাংগ সন্থাৰ সহযোগত অনুষ্ঠিত বিশ্ব বিকলাংগ দিৱসৰ মুকলি সভাত সদৌ অসম বিকলাংগ সন্থাৰ মুখ্য সম্পাদকগৰাকীয়ে লগতে কয় যে অসমত প্ৰায় ২৬ লাখ দিব্যাংগ লোক আছে। ইয়াৰে গৰিষ্ঠ সংখ্যকে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যদিহে চৰকাৰে দিব্যাংগৰ সুবিধাসমূহ প্ৰদান নকৰে তেন্তে দিব্যাংগ লোকসকল পুনৰ ৰাজপথলৈ আহিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে ৰহিম বাদশ্বাহ আহমেদে। বৰপেটা জিলা বিকলাংগ সন্থাৰ সভাপতি আলটুট আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সহকাৰী আয়ুক্ত শ্ৰাৱণী বড়োই বিশ্ব বিকলাংগ দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে। মানে বহুতেতো অলৰেডি ধুনীয়াকৈ আপোনালোকক মাননীয় ব্যক্তিসকলে কৈয়ে দিলে, যেনেকুৱা চিডিপিঅ চাবো অকণ আগতে ক'লে যে ক'বলগীয়া কথাখিনি অলৰেডি বহুত ব্যক্তিয়ে ক'লে। চ' সেইটো কাৰণে মই বেছি দীঘলীয়া নকৰোঁ। সত্ৰ কনৰা চাচৰা হাইস্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত সভাখনত জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া এনি বৰুৱা, বাগবৰ ৰাজচক্ৰ বিষয়া চন্দন কলিতা, মন্দিয়া খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰী, অধিবক্তা আব্দুল আজিজ আহমেদ, অধ্যাপক প্ৰাঞ্জল পাঠক, কুমুদ কলিতা, শিক্ষক পুলেন্দ্ৰ দাস আদিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই সভাত জিলা বিকলাংগ সন্থাই জিলা আয়ুক্তৰ প্ৰতিনিধিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সভাৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে বাগবৰ আঞ্চলিক বিকলাংগ সন্থাৰ উপদেষ্টা চাহাবুদ্দিন আহমেদে। স্মৃতি তৰ্পণ কৰে বৰপেটাৰ সমাজসেৱক কুন্তল কলিতাই। সভাৰ শেষত আমন্ত্ৰিত অতিথিৰ দ্বাৰা চলন ফুৰণ শ্ৰৱণ সহায়ক সঁজুলি বিতৰণ কৰা হয়। শহীদুল ইছলামৰ সহযোগত পুলেন্দ্ৰ দাসৰ ৰিপৰ্ট, পি সংবাদ। সোসাইটিত আমাৰ সমাজত কিছুমান ক্ষেত্ৰত তলতীয়া বুলি ভবা হয়, যি আন এজন কমন মানুহৰ লগত একে দৃশ্যৰে চোৱা নাযায়। তেওঁলোকক এইজনৰ হাতখনহে নাই, এইজনৰ ভৰিখনহে নাই, তাই কাম কৰিব নোৱাৰিব, চকুটোহে বেয়া বা শুনা নাপায়, কাম কৰিব নোৱাৰিব, কাম নাইকিয়া, তেনেকুৱা বুলি কয় মানুহে। সেই তেনেকুৱা যাতে নহয় আৰু সকলোকে যাতে আমি সমান্তৰালভাৱে এই সমাজখনত চাব পাৰোঁ, সেইকাৰণে এই আইনখন অনা হৈছে। এতিয়া এই আইনখনৰ মতে ৰাইট অফ ইকুৱেলিটি, ৰাইট অফ লাইফ উইথ ডিগনিটি, তাৰমানে সকলোকে যাতে সমানভাৱে আমি চোৱা হয়, ভেদভাৱ যাতে নহয়। গভৰ্ণমেণ্টৰ বা গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকৰ বিকলাংগৰ প্ৰতি যিবিলাক আমাৰ দৃষ্টিভংগীটো বহুত চেঞ্জ হৈছে। মানে যে দেখিছোঁ লৰেল অফিচাৰৰে এই বস্তুটো অকণমান আপোনালোকে নিজৰ অফিচত গ'লে নটিচ কৰিব যে আপোনালোকৰ কামবিলাক আমি অলপ প্ৰায়ৰিটি দিয়ে চাওঁ। দুজন যদি মানুহ আহে বিকলাংগজন আমি চাওঁ যে তেওঁলোকৰ কাম যাতে চেষ্টা নকৰোঁ। বিকলাংগসকলো মানুহ আমাকো জীয়াই থকাৰ কাৰণে এখন গণতান্ত্ৰিক দেশ, গণৰাজ্য দেশত বিকলাংগসকলক সুস্থ নাগৰিক হিচাপত জীয়াই থকাৰ কাৰণে সুযোগ দিব লাগে। কিন্তু আমাক বাধ্য কৰাব নালাগে যে আমি আগত যেনেকৈ আন্দোলন কৰিছিলোঁ 98ত বা 2000ত, 2001ত বা 2005ত যেনেকৈ আন্দোলন কৰি ৰাস্তা ব্লক কৰি দিছিলোঁ গুৱাহাটীত, তেনেকৈ কৰাৰ কাৰণে আমাক যাতে বাধ্য নকৰায় আমি আন্দোলনমুখী হোৱাৰ কাৰণে চেষ্টা নকৰোঁ। কিন্তু আমি বিকলাংগসকলৰ প্ৰাপ্য যদি নিদিয়ে তেতিয়াহ'লে আমি বাধ্য হ'ব লাগিব, কাৰণ অসমত বিশেষ স্মাৰকপত্ৰত কেইবাটাও দাবী আছে। তাৰে ভিতৰত কেইটামান দাবী হৈছে আমাৰ যিখিনি দিব্যাংগৰ বাবে যিখিনি বেকলগ আছে এতিয়ালৈকে কিন্তু সেই বেকলগখিনি পূৰণ কৰা নাই। এই দিব্যাংগৰ বাবে থকা বেকলগখিনি যদি পূৰণ কৰে আমি ভাবিম যে কি হ'ব।